বিজেপিত থাকিলেও পুত্ৰৰ বাবে কান্দে অকন বৰাই কংগ্ৰেছী পিতৃয়ে মুহ এৰিবই পৰা নাই বিজেপি পুত্ৰৰ পুত্ৰ মানস বৰাৰ বাবে এতিয়াও কংগ্ৰেছ কাৰ্যালয়ত কোঠা লাগে অকন বৰাক প্ৰথমে শুনাই লৈছো এটা মন্তব্য আহি প্ৰথম সোমালে আহি কৈছে কোনে ৰং কৰিবলৈ কৈছে মই বোলো আমাৰ মাননীয় এডমিনিষ্ট্ৰেশ্যন জেনেৰেল ছেক্ৰেটাৰী ডাঙৰীয়া ৰামান্না বৰুৱাই ৰং কৰিবলৈ কৈছে নাই এইটো ইয়াত নহ'ব তেওঁ আহি সোমাই গডৰেজটো খুলি ইয়াত পৰ্দা আছিলে কি হ'ল পৰ্দাবিলাক কি হ'ল ইয়াত ফটোবিলাক কি হ'ল ফটোবিলাক লাগে মই বোলো ফটোবিলাকতো আমি ৰং কৰাৰ পিছত আকৌ লগাম বুলি ক'লোঁ নাই এই ফটোবিলাক কংগ্ৰেছৰ পইচাৰে কিনা নহয় মানস বৰাৰ পইচাৰে কিনা মানস বৰাৰ সম্পত্তি এইবিলাক কংগ্ৰেছৰ বস্তু নহয় এইটো ৰুমত তেওঁ কিনা ৰুমটোত এই বস্তুবিলাক জমা দিবা আৰু এইটো মানস বৰাৰ ৰুম ইয়াত ৰং চং নহ'ব ৰং চং কৰা বন্ধ কৰা ঘটনাটো মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ হয় অকন বৰাই কাম বন্ধ কৰাৰ নিৰ্দেশ দিছে কিয়নো কোঠাটো পূৰ্বতে আছিল মানস বৰাৰ যোৰহাটত গৌৰৱ গগৈক সংগ দি থকা মানস বৰাই হঠাৎ যোগদান দিছিল বিজেপিত তেতিয়াৰে পৰা এই কোঠাটো খালী হৈয়ে আছিল মানস বৰাৰ কোঠাটো প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱাক প্ৰদান কৰিছিল দলে আৰম্ভ কৰা হৈছিল কোঠা মেৰামতিৰ কাম হঠাৎ অকন বৰাৰ প্ৰৱেশ কোঠাটোত তাৰ পিছত অংকুৰদা মই থাকোঁতে মোৰ আমাৰ মিস্ত্ৰীও আছে তেতিয়া কৈছে কি হৈ আছে ইয়াতে তাৰপিছত অংকুৰদাই ক'লে কি বোলে যে ৰং কৰিব দিছে মানে কোনে ৰং কৰিব দিছে তেতিয়া ৰামান্নাদাই কৰিব দিয়া বুলি ক'লোঁ আৰু নাই ইয়াতে নহ'ব এইটো কৰিব নোৱাৰিব মানস বৰাৰ কোঠা মানস বৰাৰ হৈয়ে থাকিব সমগ্ৰ অভিযোগ সন্দৰ্ভত অকন বৰাৰ প্ৰতিক্ৰিয়া ল'বলৈ গৈছিলোঁ অৱশ্যে 2-3 ঘণ্টা তাত বহি থকাৰ পিছতো তেওঁ দুৱাৰ খুলি দিয়া নাছিল প্ৰথমে তেওঁ কোনো মন্তব্য কৰাৰ পৰা বিৰত আছিল আৰু বিজেপিলৈ যোৱাৰ পিছত তেওঁ কেনেধৰণে ক'ব পাৰে মই অকন বৰাৰ লগত কথা পাতিবলৈ যত্ন কৰিম আমাৰ পোনপটীয়া সম্প্ৰচাৰ হৈ আছে এই মুহূৰ্তত অকনমান তেওঁৰ ওচৰলৈ আহিবলৈ যত্ন কৰিম তেওঁৰ কোঠাত একেবাৰে ক্ষমা বিচাৰিছোঁ মই আপুনি কাম বন্ধ কৰিবলৈ দিছিলে মানস বৰাৰ বাবে এই ৰুমটো আপুনি বিচাৰিছে কোঠাটো মানস বৰা আকৌ আহিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব নাই এইটো মোৰ পোনপটীয়া সম্প্ৰচাৰ লাইভ হৈ আছে নাই অকণমান বন্ধ কৰি ৰাখক মই ক'ব বিচাৰিছোঁ কিবা এটা ক'ব বিচাৰিছোঁ আপুনি ক'ব পাৰে নাই মাইকত নকওঁ মাইকত নকয় আগতে মই কিবা এটা ক'ব বিচাৰিছোঁ আপুনি তেওঁ নিশ্চিত ৰূপত তেওঁ আপুনি কোঠাৰ কাম বন্ধ কৰিবলৈ আপুনি কৈছিলে যিসমূহ আছে কোঠাৰ কাম বন্ধ কৰি আপুনি কৈছিলে অৱশ্যে পিছত মুখ খুলিলে অকন বৰাই তেওঁৰ মতে তেওঁক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ একাংশ সতীৰ্থই এই কাম কৰিছে এই কাৰ কি ইণ্টেনশ্যন আছে এইটোতো আপোনাৰ নবডি ন'জ তেওঁৰ পাৰ্পাছটো কি আছে প্ৰতিশোধমূলক পাৰ্পাছটো মোক ডেমেজ কৰাৰ পাৰ্পাছ নিজৰ কথা ঢাকিবৰ কাৰণে নিজৰ দুখ ঢাকিবৰ কাৰণে মই আৰু যদি বেলেগ কিছুমান কথা কৈ দিওঁ তেতিয়াহ'লেতো মোৰ পাৰ্টিটো বদনাম হ'ব নহয় গতিকে কোনোবাই পাৰ্টিটোৰ কথা নাভাবে গতিকে এইবিলাক কাম কৰে নহ'লে থাৰ্ড মেনো হ'ব পাৰে আজিকালি পাৰ্টিত বহুত ধৰণৰ মানুহ থাকে ক'ৰবাত দূৰৰ পৰা চাই পেলাই ইয়াতে এটা ইছ্যু এটা বনোৱা যাওক মানস বৰাৰ বিজেপি গমন তথা দললৈ উভতি অহাৰ প্ৰসংগটো প্ৰতিক্ৰিয়া অকন বৰাৰ পিতা পুত্ৰৰ সম্বন্ধটো বেলেগ বস্তু ৰাজনীতি মানস বৰাই মোক সুধি কৰা নাছিলে তেওঁ যেতিয়া কটন মই যে ক'বলগীয়া হৈছে মানস বৰাৰ হিষ্ট্ৰী তেওঁ কটন কলেজত যেতিয়া পঢ়িছিলে নহয় তেতিয়া তেওঁ কটন কলেজত তেওঁ কণ্টেষ্ট সেই সময়তে তেওঁ ৰাজনীতিত ইনভল্ভ হৈছে উইদাউট মাই নলেজ মোক নজনাকৈ মই পলিটিক্সত আহিব দিয়া নাছিলোঁ তেওঁ মোক নজনাকেই পলিটিক্সত ইনভল্ভ হৈছে এতিয়া পলিটিকেল ডিচিশ্যনবিলাক তেওঁ নিজা মোৰ লগত কোনো আলোচনা মাধ্যমে ডিচিশ্যন নলয় আৰু তেওঁ ডিচিশ্যন লওঁতে আই ৱাজ ইন যোৰহাট মই যোৰহাটত ইলেকশ্যন কেম্পেইনত আছোঁ প্ৰশ্ন হয় পুত্ৰ আন্দোলনত থকাৰ পিছতো কিয় অকন বৰাই কোঠাটো পুত্ৰৰ বাবে ৰাখি থ'ব বিচাৰিছিল এতিয়া এটা কোঠাটোৰ সৈতে জড়িত বিজেপি আৰু কংগ্ৰেছ তাৰ মাজতে কোঠাটোক লৈ পিতা আৰু পুত্ৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জিতৰ সহযোগত জবাদাছৰ ৰিপৰ্ট NKTV+ গুৱাহাটী